মই ভাবো যে সম্পূৰ্ণ বেলেগ হৈছে কাৰণ লোকসভা ইলেকশ্যন আৰু পঞ্চায়ত নিৰ্বাচনৰ মাজত পাৰ্থক্য আছে। পঞ্চায়ত নিৰ্বাচনটো হৈছে একেবাৰে স্থানীয় এখন সৰু চৰকাৰৰ কাৰণে তেওঁলোকে ভোট দিব গঠন কৰাৰ কাৰণে আৰু উজনি অসমত উত্তৰ পাৰত বৰাক ভেলীত যি ভোট হৈ গ'ল যোৱা 2 তাৰিখে বিপুল সঁহাৰি আমি লাভ কৰিছো এই কথা একেবাৰে নিশ্চিত। গতিকে অহা 7 তাৰিখে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনতো আমি একেই সঁহাৰি পাম বুলি আমি ৰাইজৰ পৰা আশা কৰিছো আৰু আমি নিশ্চিত হৈছো। আজি ইয়াৰ আগে আমি কৃষ্ণাইত এখন সভাত আমি অংশ ললো ব্যাপক সঁহাৰি আৰু একেই সঁহাৰি ইয়াত আব্দুল ৰহিম জিব্ৰাণ তেওঁ জেপিচিৰ প্ৰাৰ্থী আৰু এপিৰ প্ৰাৰ্থী সকলো আছে। গতিকে ৰাইজে বুজি উঠিছে ধৰ্মীয় সংখ্যালঘু লোকসকলেও মই ভাবো যে হৃদয়ংগম কৰিছে যে বৰ্তমান পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত কোন বাটেৰে বাট বোলা উচিত কাৰণ ইয়াত তেওঁলোকৰ যথেষ্টখিনি সমস্যা আছে। মই কৈছো যে আপোনালোকে মানে ট্ৰেইন লাইনত নচলাই যদি ৰাস্তাত চলাবলৈ যায় তেতিয়াহ'লে গাড়ী চলিব নেকি? গতিকে যি ৰাস্তাত গ'লে গাড়ী চলে সেই ৰাস্তাৰে আপোনালোকে যাওক আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সমবিকাশ সদায় বিচাৰি আহিছে, ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰি আহিছে আৰু তেখেতৰ যি ইচ্ছা তেখেতৰ যি ৰাজনৈতিক ইচ্ছা ইয়াৰ প্ৰতি সঁহাৰি জনাই আমাৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰাবৰ কাৰণে আমি আহ্বান জনাইছো। প্ৰচণ্ড ৰ'দত তেওঁলোক তথাপিও ৰাইজ আহিছে। মই ৰাইজক বহুত ধন্যবাদ জনাইছো আৰু তেওঁলোকক কৈছো যে আপোনালোকে জিকাওক আমি একেলগে ঈদ খাবলৈ আহিম। ধন্যবাদ। তেওঁলোকে আহি থাকিব গৈ থাকিব আৰু আপোনালোকে জানেই যে এইবাৰ কংগ্ৰেছ সম্পূৰ্ণৰূপে একেবাৰে মই ভাবো যে কংগ্ৰেছৰ এয়া শ্মশান যাত্ৰা। কংগ্ৰেছৰ এয়া পঞ্চায়ততে শ্মশান যাত্ৰা আপোনালোকে দেখিব। তেওঁলোকে শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব আৰু এই ৰাইজৰ দল জাতীয় পৰিষদ এইবিলাকতো কংগ্ৰেছৰ সৃষ্ট, কংগ্ৰেছৰ সতি সন্ততি মাজে মাজে কাজিয়া কৰে, মাজে মাজে মিলে আৰু কাৰ হৈ কাম কৰি আছে অকমান ৰাইজে ভাবিলেও বুজিয়ে পাব নহয় কি কৰি আছে। গতিকে ৰাইজে সেইমতে সিদ্ধান্ত ল'ব। আমাৰ জিব্ৰাঙে সুধিতে ক'লে যে কি ডাঙৰ সমস্যা, শুনিলো যে মাটিৰ সমস্যা। চাওক আপোনালোকে ইয়াত একে ৰচিদ মণ্ডলক ইয়াৰ পৰা একে ৰচিদ আলমক আপোনালোকে ইয়াৰ পৰা জিকাই ৰাখিছে হয়নে? MLA কৰি ৰাখিছে। MLA হ'বৰ যোগ্য মানুহ জানো কওকচোন আপোনালোকে? আগতে এখন ঘুমটি দিছিলে, এতিয়া কি কৰি আছে? এতিয়া লুটি আছে। দুৰ্নীতি ভ্ৰষ্টাচাৰ এইবিলাকেই তেওঁ যোৱা দিনবিলাকত কৰি আছে আৰু এইবিলাক কিমান দিন কৰিব? ৰাইজক যদি মাটিৰ পট্টা লাগে, অৰুণোদয় লাগে, ৰেচন কাৰ্ড যদি লাগে, মুখ্যমন্ত্ৰীৰ উদ্যমিতাত যদি সহায় লাগে, CM টিপুলে যদি লাগে, আপোনালোকেতো লাইনত থাকিব লাগিব নহয়, হয়নে নহয় বাৰু? ট্ৰেইন লাইনৰ ওপৰেদি নগৈ মাটিয়েদি গ'লে ট্ৰেইন চলিব নেকি? চলিব নেকি? ৰাস্তাত ট্ৰেইন চলে নেকি? গতিকে আপোনালোকে সময় থাকোঁতে সঠিক ৰাস্তা লওক। আজি জিব্ৰাণ ইয়াৰ পৰা উঠিছে, আমি তেওঁক ভাল পাওঁ, তেওঁ কৰ্মোদ্যমী, মাননীয় মুখ্যমন্ত্ৰীয়েও ভাল পায়। এই সমস্যাবিলাক একে ৰচিদ আলমে আপোনালোকৰ এই সমস্যাৰ সমাধান কৰিব নোৱাৰে। এই সমস্যাৰ সমাধান কৰিব জিব্ৰাণে, হয়নে? ইয়াত বহুত ভোট আছে, 40,000তকৈ বেছি ভোট আছে, 45,000। মানে নাগালেণ্ডৰ বিধানসভা সমষ্টিতকৈ এই সমষ্টিটো এটা ডাঙৰ সমষ্টি, অৰুণাচলৰ সমষ্টিতকৈ এটা ডাঙৰ সমষ্টি আৰু ইয়াত যথেষ্ট বেছিভাগেই ধৰ্মীয় সংখ্যালঘু লোক। গতিকে যাৰ বাবে মানুহে আপোনালোকৰ বাবে কোনে কাম কৰিব? এই কাম কৰা মানুহক দিয়ক, আমাৰ শাসকীয় দলৰ লগত থকা মানুহক দিয়ক, তেতিয়াহে আপোনালোকৰ কাম হ'ব। নহ'লে আপোনালোকে চিঞৰ বাখৰ কৰি থাকিব পাৰিব। আজি ধৰ্মৰ নামত দীৰ্ঘদিন ধৰি তেওঁলোকে ভোট লৈ আছে, কিন্তু আপোনালোকৰ কাৰণে কি কৰিছে? আপোনালোকৰ কাৰণে কি কৰিছে? কংগ্ৰেছ দলটো এটা দেশৰ স্বাধীনতা অনা দল। এই দলটো দীঘলীয়া দিন ক্ষমতাত আছে। কাৰ কাৰণে ক্ষমতাত আছে? ধৰ্মীয় সংখ্যালঘুসকলে কংগ্ৰেছক সদায় মদত কৰি আহিছে। চাহ জনগোষ্ঠীৰ লোকসকলে